বিধায়িকা বাইদেউক যাক দিয়ে আমি তাকেই মানিলোঁ। এইটো এটা পৰম্পৰা। মোক বাদ দি ধনেশ্বৰক দিছে, ধনেশ্বৰক তাইজুদ্দিক দিছে, তাইজুদ্দিক বাইদেউ কোনোবা আমাক দিব, এইটো এটা কংগ্ৰেছৰ চিৰাজিত এটা নিয়মৰ ভিতৰতেই পৰে। তাক যে বাৰে বাৰে ৰাখিব এইটোতো কোনো কথা নাই। কথা আমাৰ যে নিয়মৰ ব্যতিক্ৰম হয় সেই ক্ষেত্ৰত গণ্ডগোল হ'বই। আমাৰ MLA হ'ল নন্দিতা বাইদেউ, আমাৰ জনপ্ৰিয় নেত্ৰী, আৰু এতিয়াও আমাৰ কাম কৰি আছে, আমাৰ লগত আছে। আমাৰ পৰামৰ্শ লওঁ, আমিও তেখেতৰ পৰামৰ্শ লওঁ। কিন্তু ছয়গাঁও এটা সমষ্টি পাৰ হৈ আৰু একে দলৰ সমষ্টি হৈ তেওঁ যে ইয়াতে হাত দিছে, তেওঁৰ এটা সহানুভূতি থাকিব লাগিছিল যে বাইদেউতো আমাৰো দলেৰে এটা আছিল। আৰু আগৰ সময়ত তেওঁ আছিল সভানেত্ৰী আছিল, মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল, অল ইণ্ডিয়াৰ সভানেত্ৰী আছিল, অল আছামৰ সভানেত্ৰী আছিল। সেই ক্ষেত্ৰত তেওঁক আমাক অপেক্ষা কৰিছে, মানে আমাৰ সমষ্টিৰ মানুহক অপেক্ষা কৰিছে, উলংঘ কৰিছে। আমাক মানুহ হিচাপে পোৱা নাই। অন্ততঃ আমাক যিবিলাক আমি সৰু হ'লেও আমাৰ ডাঙৰ কৰ্মী আছে, তেখেতসকলক সুধিব লাগিছিল বা বাইদেউক সুধিব লাগিছিল, আৰু বাইদেউ এইটো লিষ্ট দিব। আমিতো কোনদিনে প্ৰতিবাদ কৰা নাই। বায়নক দিছিলে, আমি মানিছোঁ। বায়নৰ ঘৰত গৈ আমি ৰাতি মিটিং কৰিছোঁ। তাই যদি দিছে মোৰ ছাত্ৰ, তাক মানি চলোঁ, দলৰ ক্ষেত্ৰত তাক মানি চলোঁ, কিন্তু সি মোৰ ছাত্ৰ। এনেকুৱা যদি আমাৰ মাজৰ পৰা সকলোৰে পৰামৰ্শ লৈ নন্দিতা বাইদেউ আমাৰ জনপ্ৰিয় নেত্ৰী, তেওঁৰ যদি পৰামৰ্শ দি আজি এজন ABC যাকে দি আমি মানি ল'লোহেঁতেন, এইটোতো মানাৰ কোনো প্ৰশ্নই নাহে। মই অনুৰোধ জনাওঁ যিহেতু আমি যিমান দূৰলৈ যাব লাগে আমি যোৱাৰ কাৰণে বাধ্য আছোঁ। চিধা কথা। আমাৰ যিটো ব্লক কংগ্ৰেছৰ বিতৰ্ক কিছু যোৱা 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। এই বিতৰ্কৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত বা আমি আমাৰ চমুৰীয়া ব্লকৰ অন্তৰ্গত 7টা মণ্ডল আছে, আমি মণ্ডলৰ তৰফৰ পৰা কৈ আছোঁ। এই বিতৰ্কত আমি প্ৰথমতে আগৰ পৰাই কৈ আছিলোঁ, এতিয়াও মই ক'ম, যিজন ল'ৰাক BCCৰ বৰ্তমানৰ প্ৰেছিডেণ্ট নিয়োগ কৰা হৈছিলে, সেই ল'ৰাজন এজন অনা কংগ্ৰেছী ল'ৰা, আৰু তেওঁ আজি বিগত কেইবাবছৰ ধৰি কংগ্ৰেছ তথা বিধায়িকাৰ বিৰুদ্ধে শ পোষ্ট ফেচবুকৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ আপলোড কৰা আমাৰ হাতত প্ৰমাণ আছে। তেওঁ এজন অনা কংগ্ৰেছী ল'ৰা। আৰু যি সময়ত আমাৰ ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় হাইকমাণ্ডে ৰাহুল গান্ধীজীয়ে বাৰে বাৰে কৈ আছে BJPৰ এজেণ্টক কংগ্ৰেছৰ পৰা চিনাক্ত কৰি বাহিৰ কৰিব লাগে, সেই সময়ত এজন AGPৰ ল'ৰাক দলৰ ব্লক প্ৰেছিডেণ্ট যোৱাৰ কি যুক্তি থাকিব পাৰে? আৰু যদি এনেকৈ যুক্তি থাকে, এইটো এটা ভৱিষ্যতলৈ এটা চিন্তনীয় বিষয় হৈ পৰিব। এটা ভাল সংকেত যেন নালাগে, গতিকে অহনীয় সংকেত। গতিকে মই ৰিকুৱেষ্ট কৰিম আমাৰ হাইকমাণ্ড, আৰু এই বিষয় লৈ আমি ব্লক কংগ্ৰেছৰ সভাপতি পদটো লৈ আমি APCCৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়াক কেইবাবাৰো লগ কৰিছোঁ। তেখেতক আমি অনুৰোধ বহুত কৰিছোঁ, তেখেতে বিষয়টো লৈ বিবেচনা কৰিম বুলি কৈছিলে। গতিকে এই হিচাপতে মই তেখেতক অনুৰোধ জনাম যে তেখেতে এই আমাৰ চমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতিটো লৈ আমাৰ বিধায়িকা বাইদেউৰ লগত আলোচনা কৰি এটা সুমীমাংসা কৰিব বুলি মই অনুৰোধ কৰিছোঁ। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, মোৰ নাম কুতুবুদ্দিন আহমেদ, আৰু মোৰ লগত আছে হয়তো চমুৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় আমজাদ আলী চাহাব, আমাৰ বৰুৱা বালিজাৰৰ সভাপতি মাননীয় ৰমজান আলী চাহাব, লগতে আমাৰ এই মণ্ডল কংগ্ৰেছৰ সভাপতি, লগতে আমাৰ দলীয় সতীৰ্থ বন্ধুসকল, লগতে সাংবাদিক বন্ধুসকল। আচলতে আমি আজি কিয় প্ৰেছ মিট দিব লগা হ'ল নিশ্চয় আপোনালোকে সকলোৱে জানে। কিছুদিন ধৰি চমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি লৈ অলপ বিতৰ্ক চলি আছে। বিতৰ্ক কিয় হ'ব লগা হ'ল আপোনালোকে জানে। আচলতে আমাৰ বকো সমষ্টিৰ জনপ্ৰিয় বিধায়িকা নন্দিতা দাস আৰু আমাৰ দলীয় কৰ্মীসকলৰ কোনো আলোচনা নকৰাকৈ আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হস্তক্ষেপত যিটো চমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তি দিছিল, নিযুক্তি দিয়াৰ লগে লগে চমুৰীয়া ব্লকৰ যিমান দলীয় কৰ্মীসকল আছে তেওঁলোকে জাঙুৰ খাই উঠিল। এইকাৰণে জাঙুৰ খাই উঠিল যে আমি আচলতে বিধায়িকা বাইদেউ একো গম নোপোৱাকৈ, তেওঁৰ লগত আলোচনা নকৰাকৈ এই সভাপতি নিযুক্তি দিয়াৰ কাৰণে আমাৰ যিবিলাক দলীয় কৰ্মী আছে, দলীয় সতীৰ্থসকল আছে, তেওঁলোকে এইটো কোনোপধ্যে মানি লোৱা নাই। যিহেতুকে নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে হঠাৎকৈ কংগ্ৰেছ নকৰা এটা মানুহক যেতিয়া চমুৰীয়া ব্লকৰ সভাপতি নিযুক্তি দিছিল, আৰু নিযুক্তি দিয়াৰ কাৰণে আমাৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মীয়ে কোনোপধ্যে এইটো মানি লোৱা নাই, আজিও মানি ল'ব পৰা নাই।
কিন্তু ইতিমধ্যে তেওঁক নিযুক্তি দিয়াৰ লগে লগে এইটো যেতিয়া আকৌ বিক্ষোভ আৰম্ভ হ'ল, আমাৰ হাইকমাণ্ডে বা মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই লগে লগে এইটো ষ্টে কৰিলে, লগে লগে এইটো কেঞ্চেল কৰি ফাৰ্দাৰ অৰ্ডাৰ নোহোৱা পৰ্যন্ত এইটো স্থগিত বুলি ঘোষণা কৰাৰ লগে লগে আমি অন্তত কিছু মানে আশ্বাস যেতিয়া পালোঁ আমাৰ অলপ সুস্থিৰ আহিল। গতিকে মই আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই এটা কথা অনুৰোধ কৰিম, আগন্তুক মানে চুমুৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিয়াৰ ক্ষেত্ৰত যাতে আমাৰ বক সমষ্টিৰ জনপ্ৰিয় বিধায়িকা বাইদেউৰ লগত আলোচনা কৰি যাতে সভাপতি 2 দিনতে নিযুক্তি দিয়ে, তাৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা চাহাব আৰু আমাৰ কংগ্ৰেছ দল হাইকমাণ্ডক আমি আজিৰ আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ কংগ্ৰেছ দলৰ মুখত হাঁহি বিৰঙি উঠে, আমাৰ কংগ্ৰেছ দলৰ মানুহখিনি যাতে সুস্থভাৱে কংগ্ৰেছ কৰিব পাৰে, যাতে কংগ্ৰেছ দলটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যাতে বলিষ্ঠ পদক্ষেপ ল'ব পাৰে, তাৰ কাৰণে যাতে এটা আমাৰ বিধায়িকা বাইদেউৰ লগত আলোচনা কৰি যাতে এটা নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক যাতে দায়িত্ব দিয়ে, তাৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কংগ্ৰেছ দল হাইকমাণ্ডক আমি এই চকতে অনুৰোধ জনাইছোঁ।